সুস্থ ৰাজনীতিৰ বাৰ্তা দিলে দুই প্ৰতিদ্বন্দ্বীয়ে। এয়া কামৰূপ মহানগৰ জিলা আয়ুক্তৰ কাৰ্যালয়। 2024 অসম বিধানসভা নিৰ্বাচনৰ মনোনয়ন দাখিলৰ অন্তিম দিনটোত পুৱাৰে পৰা মনোনয়ন দাখিল কৰিবলৈ আহিছে গুৱাহাটীৰ 5 সমষ্টিৰ শাসক বিৰোধীৰ ইজনৰ পিছত সিজন প্ৰাৰ্থী। জিলা আয়ুক্তৰ কাৰ্যালয়ৰ ভিতৰত হঠাৎ সন্মুখী হ'ল নিউ গুৱাহাটী সমষ্টিৰ দুই প্ৰতিদ্বন্দ্বী। মনোনয়ন দাখিল কৰি বাহিৰলৈ ওলাই অহা নিউ গুৱাহাটী সমষ্টিৰ বিজেপি প্ৰাৰ্থী দীপ্লুৰঞ্জন শৰ্মাক হঠাৎ দেখা পালে কংগ্ৰেছৰ প্ৰাৰ্থী শান্তনু বৰাই। শান্তনু বৰা বিজেপিৰ প্ৰাৰ্থীগৰাকীৰ কাষ চাপি গ'ল। লগে লগে দীপ্লুৰঞ্জন শৰ্মাও মিচিকিয়া হাঁহি এটা মাৰি কাষ চাপি আহিল। আৰু তাৰ পাছৰ দৃশ্য এয়া। সুস্থ ৰাজনীতিৰ বাৰ্তা দি দুয়োৱে কৰিলে আলিংগন। দুয়োৱে দুয়োকে শুভেচ্ছা জনালে আৰু কেমেৰাৰ আগত ক'লে, আমি যুঁজ এখন কৰিম, কিন্তু সুস্থ ৰাজনৈতিক পৰিৱেশ বৰ্তাই ৰাখি কোনেও কাকো আক্ৰমণ কৰি ৰাজনীতি নকৰোঁ। যে 1 লাখজন যুৱকক আমি ৰাজনীতিলৈ আনিব লাগে। কোনোবাই বিজেপি কৰক, কোনোবাই কংগ্ৰেছ কৰক। গতিকে এই দায়িত্বটো মোৰো থাকিব, শান্তনু বৰা ডাঙৰীয়াৰো থাকিব, যাতে তেওঁলোকক আমি ইনস্পায়াৰ কৰি নেশ্যন বিল্ডিঙৰ যি পলিটিক্স, সেই পলিটিক্সত আনে। কাৰণ আমাৰ যুঁজখন এইটো আইডিঅলজিৰ যুঁজ, এইটো নীতিৰ যুঁজ, নীতিৰ আদৰ্শ যুঁজ। আৰু নৱপ্ৰজন্মৰ আমি দুজনেই প্ৰতিনিধি হিচাপে আমি ওলাই আহিছোঁ। আৰু মই আমাৰ নেতা গৌৰৱ গগৈ ডাঙৰীয়াই যেনেকৈ আমাক আগুৱাই দিছে, আমাৰ দীপ্লুৰঞ্জন ডাঙৰীয়াক বিজেপি দলে আগুৱাই দিছে, আমাৰ মাজত খুব ভাল যুঁজ এখন হ'ব। ৰাইজে যাকে আশীৰ্বাদ কৰে আমি নিশ্চয়কৈ আমি দুজনে চেষ্টা কৰিম ৰাইজক। সুস্থ ৰাজনীতিৰ আহ্বান জনাই দুয়োৱে কৈ গ'ল, আমি নৱপ্ৰজন্মক আগুৱাই আনিবলৈ ৰাজনীতি কৰিম। এই দৃশ্য দেখি এতিয়া বহুজনে কৈছে, আজিৰ ৰাজনীতিত এনে দৃশ্য আৰু আহ্বান বিৰল। বিক্ৰম বৰা ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। সুস্থ ৰাজনীতিৰ বাৰ্তা দিলে দুই প্ৰতিদ্বন্দ্বীয়ে। এয়া কামৰূপ মহানগৰ জিলা আয়ুক্তৰ কাৰ্যালয়। 2024 অসম বিধানসভা নিৰ্বাচনৰ মনোনয়ন দাখিলৰ অন্তিম দিনটোত পুৱাৰে পৰা মনোনয়ন দাখিল কৰিবলৈ আহিছে গুৱাহাটীৰ 5 সমষ্টিৰ শাসক বিৰোধীৰ ইজনৰ পিছত সিজন প্ৰাৰ্থী। জিলা আয়ুক্তৰ কাৰ্যালয়ৰ ভিতৰত হঠাৎ সন্মুখী হ'ল নিউ গুৱাহাটী সমষ্টিৰ দুই প্ৰতিদ্বন্দ্বী। মনোনয়ন দাখিল কৰি বাহিৰলৈ ওলাই অহা নিউ গুৱাহাটী সমষ্টিৰ বিজেপি প্ৰাৰ্থী দীপ্লুৰঞ্জন শৰ্মাক হঠাৎ দেখা পালে কংগ্ৰেছৰ প্ৰাৰ্থী শান্তনু বৰাই। শান্তনু বৰা বিজেপিৰ প্ৰাৰ্থীগৰাকীৰ কাষ চাপি গ'ল। লগে লগে দীপ্লুৰঞ্জন শৰ্মাও মিচিকিয়া হাঁহি এটা মাৰি কাষ চাপি আহিল। আৰু তাৰ পাছৰ দৃশ্য এয়া। সুস্থ ৰাজনীতিৰ বাৰ্তা দি দুয়োৱে কৰিলে আলিংগন। দুয়োৱে দুয়োকে শুভেচ্ছা জনালে আৰু কেমেৰাৰ আগত ক'লে, আমি যুঁজ এখন কৰিম, কিন্তু সুস্থ ৰাজনৈতিক পৰিৱেশ বৰ্তাই ৰাখি কোনেও কাকো আক্ৰমণ কৰি ৰাজনীতি নকৰোঁ। যে 1 লাখজন যুৱকক আমি ৰাজনীতিলৈ আনিব লাগে। কোনোবাই বিজেপি কৰক, কোনোবাই কংগ্ৰেছ কৰক। গতিকে এই দায়িত্বটো মোৰো থাকিব, শান্তনু বৰা ডাঙৰীয়াৰো থাকিব, যাতে তেওঁলোকক আমি ইনস্পায়াৰ কৰি নেশ্যন বিল্ডিঙৰ যি পলিটিক্স, সেই পলিটিক্সত আনে। কাৰণ আমাৰ যুঁজখন এইটো আইডিঅলজিৰ যুঁজ, এইটো নীতিৰ যুঁজ, নীতিৰ আদৰ্শ যুঁজ। আৰু নৱপ্ৰজন্মৰ আমি দুজনেই প্ৰতিনিধি হিচাপে আমি ওলাই আহিছোঁ। আৰু মই আমাৰ নেতা গৌৰৱ গগৈ ডাঙৰীয়াই যেনেকৈ আমাক আগুৱাই দিছে, আমাৰ দীপ্লুৰঞ্জন ডাঙৰীয়াক বিজেপি দলে আগুৱাই দিছে, আমাৰ মাজত খুব ভাল যুঁজ এখন হ'ব। ৰাইজে যাকে আশীৰ্বাদ কৰে আমি নিশ্চয়কৈ আমি দুজনে চেষ্টা কৰিম ৰাইজক। সুস্থ ৰাজনীতিৰ আহ্বান জনাই দুয়োৱে কৈ গ'ল, আমি নৱপ্ৰজন্মক আগুৱাই আনিবলৈ ৰাজনীতি কৰিম। এই দৃশ্য দেখি এতিয়া বহুজনে কৈছে, আজিৰ ৰাজনীতিত এনে দৃশ্য আৰু আহ্বান বিৰল। বিক্ৰম বৰা ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।